ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ 8টাকৈ গুৰুত্বপূৰ্ণ খবৰ, য'ত কৰ্মচাৰী, পেঞ্চনাৰ, শিক্ষক, টিউটৰ, আশা, অংগনবাড়ী, লগতে মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ আহিছে। শেহতীয়াভাৱে প্ৰকাশিত 8টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ, যিকেইটা প্ৰতিজন কৰ্মচাৰীয়ে জনাটো অত্যন্ত জৰুৰী। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ অনলাইন মোডৰ জৰিয়তে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাত চিকিৎসা পুনৰ পৰিশোধৰ দাবীৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আহিছে। এইবাৰ দাবী প্ৰক্ৰিয়া সন্দৰ্ভত আহিছে আপডেট। চেকলিষ্ট প্ৰকাশ কৰা হৈছে, পুনৰ নতুনকৈ চেকলিষ্ট প্ৰকাশ কৰিছে। আৰু বিদ্যালয়ৰ পৰিদৰ্শকৰ কাৰ্যালয় নলবাৰী জিলা চক্ৰৰ ফালৰ পৰা এই সম্পৰ্কে প্ৰকাশ কৰিছে। সেই অনুসৰি সংশ্লিষ্ট চিকিৎসালয়ৰ পৰা ডিচাৰ্জৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব। অনুমোদিত চিকিৎসা পৰিচাৰকৰ পৰামৰ্শ, অনুমোদিত চিকিৎসা পৰিচাৰকে প্ৰদান কৰা অত্যাৱশ্যকীয়তাৰ প্ৰমাণপত্ৰ, ডিচাৰ্জ চাৰ্টিফিকেট, লগতে অস্ত্ৰোপচাৰৰ দৰে অপাৰেশ্যনৰ ক্ষেত্ৰত ক্লিনিকেল নোট, OT নোট, ইমপ্লাণ্ট, ষ্টেণ্টৰ প্ৰমাণ যদি প্ৰযোজ্য, ৰোগীৰ বিচনাত ভাল মানৰ ফটো, চিকিৎসাৰ সময়ৰ ঔষধ, নগদ মেমো, টকাৰ ৰচিদ, OPD বিল যদি আছে, চিকিৎসালয় পঞ্জীয়ন প্ৰমাণপত্ৰ, ক্লিনিকেল প্ৰতিষ্ঠান আইন বা সংশ্লিষ্ট কৰ্তৃপক্ষৰ অধীনত ইয়াক স্বীকৃতি দিয়াটো নিশ্চিত কৰিবলৈ, চূড়ান্ত চিকিৎসালয় বিল, চিকিৎসা গ্ৰহণ কৰা চিকিৎসালয়সমূহৰ ন্যূনতম মাপকাঠি পূৰণৰ বিষয়ে আৰু লগতে দাবী দাখিল কৰাৰ সময়ত দাখিল কৰা সকলো তথ্য আৰু নথিপত্ৰ, অভিলেখৰ প্ৰামাণ্যতাৰ বিষয়ে প্ৰতিশ্ৰুতি দিয়া, ঘোষণা প্ৰতিশ্ৰুতি যে হিতাধিকাৰীয়ে অন্য স্বাস্থ্য বীমা পলিচিৰ অধীনত দাবী কৰা নাই, চৰকাৰী কৰ্মচাৰীৰ। আৰু এয়া আছিলে বিদ্যালয় পৰিদৰ্শকৰ ফালৰ পৰা DDO সকললৈ প্ৰেৰণ কৰা চেকলিষ্টৰ প্ৰতিলিপি। ইপিনে আদৰ্শ মহাবিদ্যালয়ত অৱসৰপ্ৰাপ্ত অধ্যাপকক নিযুক্তিৰ সিদ্ধান্তক কেতিয়াও সমৰ্থন নকৰে আছুৱে। এই ক্ষেত্ৰত আছুৰ ফালৰ পৰা জনাইছে যে ৰাজ্যৰ হাজাৰ হাজাৰ অৰ্হতা সম্পন্ন নিবনুৱা থকা সত্ত্বেও তেওঁলোকক বঞ্চিত কৰি মোটা অংকৰ দৰমহাৰে পুনৰ কলেজত নিযুক্তিৰ মঞ্চস্থ কৰিছে অৱসৰপ্ৰাপ্ত অধ্যাপকসকলক। এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ তীব্ৰ আপত্তি আছে আৰু ইয়াৰ ঘোৰ প্ৰতিবাদ অব্যাহত থাকিব। এই মন্তব্য কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মাই। এইবাৰ জনাব বিচাৰিছোঁ আশা কৰ্মীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে পাঠশালাত ৰাজ্যিক আশা ইউনিয়নৰ ৩য় বাৰ্ষিক সন্মিলন অনুষ্ঠিত হৈছে আৰু সন্মিলনীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অভিযানত জড়িত আশাকৰ্মীসকলক প্ৰদান কৰি অহা ৩,০০০ টকা মাননিৰ পৰিৱৰ্তে ২১,০০০ টকালৈ মাহিলী মজুৰি প্ৰদান কৰিবলৈ দাবী জনাইছে। আৰু এই সন্মিলনত প্ৰায় ৮০০ আশাকৰ্মীয়ে অংশগ্ৰহণ কৰিছিল। ইপিনে সুগম অঞ্চললৈ শিক্ষয়িত্ৰীক বদলীকৰণৰ বাবে আহ্বান জনাইছে। গোৱালপাৰাত শিক্ষা বিষয়াৰ সৈতে গঠনমূলক শৈক্ষিক সভা অনুষ্ঠিত হৈছিল, য'ত বিভিন্ন সমস্যাসমূহ আলোচনা কৰা হয়। শিক্ষা সেতু কাৰ্যালয়ত বিষয়াৰ উপস্থিতি, শিক্ষকৰ সমস্যা, প্ৰধান শিক্ষকৰ পদ, কৰ্মচাৰী স্বাস্থ্য বীমা, সেৱা পুস্তক, অৱসৰকালীন সেৱা, মণ্ডল সমল কেন্দ্ৰ সমন্বয়কৰ নিৰ্দেশনা, কৃতি শিক্ষকৰ বঁটা, নিপুণ শিশু বঁটা আৰু অনাদায় বকেয়া বিল আদায় দিয়া আদি বিষয়ত চৰ্চা কৰা হয়। ইপিনে অষ্টম বেতন আয়োগক লৈ ডাঙৰ সুখবৰ আহিছে। ৫ বছৰত বৃদ্ধি পাব পেঞ্চন, অতি কমেও ৩টাকৈ পদোন্নতিৰ ব্যৱস্থা থাকিব আৰু ১৫টা বৃহৎ পৰিৱৰ্তন হ'বলৈ গৈ আছে এই অষ্টম বেতন আয়োগত। NCJCMৰ ফালৰ পৰা টাৰ্মছ অফ ৰেফাৰেন্স সন্দৰ্ভত এই পৰামৰ্শ দিয়া হৈছিল, য'ত পে স্কেল একত্ৰীকৰণৰ কথা উল্লেখ কৰা হৈছে। আৰু চৰকাৰ ফালৰ পৰা জনাইছে যে খুব কম দিনৰ ভিতৰতে অষ্টম বেতন আয়োগ গঠন হ'ব। ইপিনে ৰাজ্যৰ টিউটৰসকলে শিক্ষকৰ মৰ্যাদা পাবনে? বৰ্তমান চৰকাৰখনে আশাকৰ্মী, অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰিব বুলি ঘোষণা কৰিছে। যিহেতু ন্যূনতম বেতন বৃদ্ধি হৈছে, যাক লৈ অসন্তুষ্ট হৈ পৰিছে এইসকল কৰ্মী সহায়িকা। তদুপৰি টিউটৰসকলক শিক্ষকলৈ উন্নীতকৰণৰ দাবীও এতিয়া প্ৰবল হৈ উঠিছে। শেহতীয়াভাৱে
পুনৰ প্ৰতিবাদী কাৰ্যসূচী লৈছে টিউটৰসকলে। টিউটৰসকলৰ দৰমহা বৃদ্ধি, টিউটৰসকলৰ চাকৰিৰ নিয়মীয়াকৰণ আৰু অৱসৰকালীন পেঞ্চন প্ৰদান আদি বিভিন্ন দাবীৰ সমৰ্থনত খানাপাৰাত উত্তপ্ত প্ৰতিবাদ কৰে টিউটৰসকলে। ইপিনে ৰাজ্যৰ শিক্ষকসকলৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, 2 বছৰৰ বাবে বিদ্যালয়ত নাথাকিব ৰাজ্যৰ 400 শিক্ষক আৰু BEd ডিগ্ৰী আহৰণৰ বাবে মাধ্যমিক স্তৰৰ 400খন মাধ্যমিক স্তৰৰ বিদ্যালয়ৰ 400গৰাকী শিক্ষকক 25ৰ পৰা 27 বৰ্ষত অৰ্থাৎ 2 বছৰৰ বাবে BEd ডিগ্ৰী আহৰণৰ বাবে বিদ্যালয়ৰ পৰা আঁতৰি থাকিব। আৰু যাক লৈ এতিয়া চৰ্চা চলিছে, কাৰণ শিক্ষকৰ যথেষ্ট নাটনি আছে এইসমূহ বিদ্যালয়ত। আৰু BEd কৰিবলৈ যাবলগীয়া শিক্ষকৰে তালিকাত অনুমোদন জনোৱা হৈছে। এই তালিকাত নগাঁও জিলাৰ 31গৰাকী, লগতে বাক্সাৰ 30গৰাকী, 21গৰাকীকৈ আছে বৰপেটা আৰু চৰাইদেউ জিলাৰ, লখিমপুৰৰ 29গৰাকী, ধুবুৰীৰ 24গৰাকী, কাছাৰৰ 21গৰাকী, ধেমাজিৰ 20গৰাকী, যোৰহাটৰ 17গৰাকী, গোৱালপাৰা জিলাত 19গৰাকী আছে। ইয়াৰ বিপৰীতে চৰাইদেউ, ডিমা হাছাও, দক্ষিণ শালমাৰা, মানকাছাৰ জিলাতো কম বেছি পৰিমাণে শিক্ষক আছে BEd আহৰণ কৰিবলৈ যাব লগা তালিকাত। ইপিনে শিক্ষানুষ্ঠানসমূহলৈ 15টাকৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়। নিৰ্দেশনাটোত কোৱা হৈছে যে সুসংহত, অনানুষ্ঠানিক আৰু গোপন সহায়ৰ বাবে ক্ষুদ্ৰ ক্ষুদ্ৰ গোটৰ শিক্ষাৰ্থীৰ বাবে দায়বদ্ধ উপদেষ্টা বা পৰামৰ্শদাতা নিয়োগ কৰিব লাগিব। বিশেষকৈ পৰীক্ষাৰ সময়ছোৱাত আৰু শৈক্ষিক পৰিৱৰ্তনৰ সময়ত। এই নিৰ্দেশাৱলীত শিক্ষা প্ৰতিষ্ঠানসমূহৰ সকলো শৈক্ষিক আৰু অনাশৈক্ষিক কৰ্মচাৰীক বছৰত 2বাৰ মানসিক স্বাস্থ্যৰ প্ৰশিক্ষণ বাধ্যতামূলক কৰা হৈছে। প্ৰমাণপত্ৰ লাভ কৰা মানসিক স্বাস্থ্যৰ পেছাদাৰীৰ নেতৃত্বৰ এই প্ৰশিক্ষণে আত্ম-অনিষ্টৰ ব্যৰ্থৰ লক্ষণ চিনাক্ত কৰি মানসিক ফাৰ্ষ্ট এইডৰ মনোযোগ দিব। তদুপৰি প্ৰতিষ্ঠানবোৰে এই কথা নিশ্চিত কৰিব লাগিব যাতে প্ৰান্তীয় আৰু সহজে পীড়িত হোৱা শিক্ষাৰ্থীৰ সৈতে বৈষম্যহীন আচৰণেৰে সংবেদনশীল আৰু সৰ্বাত্মকভাৱে জড়িত হোৱাকৈ কৰ্মচাৰীসকলক উপযুক্ত হয়। তদুপৰি শিক্ষা প্ৰতিষ্ঠানবোৰে যৌন হাৰাশাস্তি, ৰেগিং আৰু আন অভিযোগ সুচাৰুৰূপে সমাধান কৰিবলৈ আৰু পীড়িত শিক্ষাৰ্থীক মনোসামাজিক সহায় আগবঢ়াবলৈ এখন আভ্যন্তৰীণ সমিতি গঠন বা কৰ্তৃপক্ষ নিয়োগ কৰিব লাগিব। উচ্চতম ন্যায়ালয়ৰ পীঠে আৰু কয় যে টেলি মানস আৰু আন ৰাষ্ট্ৰীয় সেৱাসমূহকে ধৰি আত্মহত্যাৰ বিষয়ে হেল্পলাইন নম্বৰসমূহ ছাত্ৰাবাস, ছাত্ৰীনিবাস, শ্ৰেণীকোঠা, ৰাজহুৱা ঠাই আদিত প্ৰদৰ্শন কৰিব লাগিব। আৰু NCRBৰ এটা তথ্যৰ ভিত্তিত ন্যায়ালয়ে এই নিৰ্দেশ দিছে। আৰু এয়া আছিলে কৰ্মচাৰীসকলৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।